এতিয়া ইম্পৰ্টেণ্ট ডেইজ আছাম অসমৰ কি কি ইম্পৰ্টেণ্ট ডেইজ আছে আৰু কিয় চেলিব্ৰেট কৰা হয় সেইখিনি ইম্পৰ্টেণ্ট হয় 17 জানুৱাৰী চেলিব্ৰেটেড ৱাজ এজ শিল্পী দিৱস হিচাপে চেলিব্ৰেট কৰোঁ কিয় বিকজ দিছ ইজ দ্য ডেথ এনিভাৰ্চাৰী অফ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা 24 ফেব্ৰুৱাৰী চেলিব্ৰেট কৰা যায় চিলাৰায় দিৱস হিচাপে কিন্তু এটা মনত থবা চিলাৰায় দিৱসটো এভৰি ফুল মুন ডেত চেলিব্ৰেট কৰা হয় ন অ'কে ফুল মুন যেতিয়া হয় তেতিয়া চেলিব্ৰেট কৰা হয় সেইকাৰণে ইয়াৰ ডেটো চেঞ্জ হৈ থাকে এই বছৰ যেনেকৈ 24 ফেব্ৰুৱাৰী আছিলে নেক্সট ইয়েৰটো 12 ফেব্ৰুৱাৰী হয় 25 দেই সাহিত্য দিৱস 26 মাৰ্চ এগেইন ডেথ এনিভাৰ্চাৰী কাৰ ডেথ এনিভাৰ্চাৰী সাহিত্য দিৱস পালন কৰা যায় ৰঘুৰাজ লক্ষ্মীনাথ বেজবৰুৱা অ'কে 28 মাৰ্চটো জয়মতী স্মৃতি দিৱস ঠিক আছে জয়মতী কুঁৱৰী স্মৃতি দিৱস হিচাপে পালন কৰা যায় 28 মাৰ্চ 21 এপ্ৰিল সতী সাধিনী দিৱস কোনটো কিংডমৰ আছিলে তেওঁ সতী সাধিনী চুতীয়া কিংডমৰ আছিলে চুতীয়া ৰাজ্য আছিলে তেতিয়া চুতীয়াসকল যেতিয়া কিংডমটো তাহাঁতৰ ৰাজ্য যেতিয়া এটেক কৰিছিলে 1523 ইয়াৰটো আছিলে 1523 যেতিয়া এটেক কৰিছিলে চহুমুঙে তেতিয়া সতী সাধিনী চন্দ্ৰগিৰি পৰ্বতৰ পৰা গৈ তেওঁ জাপ দিছিলে হয় নাই চ' এই সতী সাধিনী দিৱস পালন কৰা যায় কেতিয়া 21 এপ্ৰিল অ'কে এইটো ইম্পৰ্টেণ্ট হয় দেই মনত থবা ৰাভা দিৱস বিষ্ণুপ্ৰসাদ ৰাভা দিৱস 20 জুন 24 নৱেম্বৰত হয় লাচিত দিৱস অ'কে তাৰপিছত 2 ডিচেম্বৰ হয় অসম দিৱস বা চুকাফা দিৱস বুলি কওঁ আমি অ'কে 10 ডিচেম্বৰ আচ্ছা এই অসম দিৱস বা চুকাফা দিৱস দুটা কাৰণৰ কাৰণে হয় দুটা ৰিজন আছে ইয়াতে দেই 2 ডিচেম্বৰটো প্ৰথমটো এনেকুৱা মনা যায় যে দিছ ডে চুকাফা তেওঁ আহিছিলে প্ৰথম আহোম ৰজা আহি মেলি ইয়াতে অসমখন ডিছকভাৰ কৰিছিলে আৰু ইয়াতে ঠিক আছে আৰু অলছ' 2 ডিচেম্বৰ 1963 নাগালেণ্ডক মানে অসমৰ পৰা ছেপাৰেট কৰা গৈছিলে ছেপাৰেট ষ্টেট হিচাপে বনোৱা হৈছিলে তেতিয়া অসম নাগালেণ্ড আৰু মেঘালয়কো ছেপাৰেট কৰিছিলে সেইদিনাই অ'কে মেঘালয়ক ছেপাৰেট কৰি মেলি মেঘালয়ক একজেক্টলি ছেপাৰেট কৰা নাছিলে আৰু মেঘালয়ক ডিমাৰ্কেট কৰা হৈছিলে নাগালেণ্ডক পূৰা ছেপাৰেট কৰি বেলেগ ষ্টেট বনোৱা হৈছিলে 2 ডিচেম্বৰ 1963 দিনা 10 ডিচেম্বৰ শ্বহীদ দিৱস হিচাপে পালন কৰা যায় কিয় শ্বহীদ দিৱস হিচাপে পালন কৰা যায় বিকজ অসম আন্দোলনৰ টাইমত অ'কে অসম আন্দোলনৰ টাইমত 1979 10 ডিচেম্বৰত প্ৰথমজন মাৰ্টিৰ অ'কে প্ৰথমজন মাৰ্টিৰ মানে ফাৰ্ষ্ট শ্বহীদ এই দিনাখনে হৈছিলে আৰু অসমৰ ফাৰ্ষ্ট শ্বহীদ অ'কে অসম আন্দোলনৰ টাইমত তেওঁৰ নামটো লিখিলোঁ অসম আন্দোলন যেতিয়া অসমত যেতিয়া আন্দোলন হৈছিলে এগেইনষ্ট ইলিগেল ইমিগ্ৰেণ্টছ হয় নাই 1970s লাষ্টত যেতিয়া আৰম্ভণি হৈছিলে 1979 যেতিয়া ইলিগেল ইমিগ্ৰেণ্টছৰ এগেইনষ্টত আন্দোলন হৈছিলে অ'কে আছাম একৰ্ড যেতিয়া চাইন হৈছিলে 1985ত এই অসম আন্দোলনৰ ওপৰতে চাইন হৈছিলে হয় নাই ইলিগেল ইমিগ্ৰেণ্টছৰ ওপৰত হৈছিলে চ' তেতিয়া প্ৰথম মাৰ্টিৰ গোমধৰ কোঁৱৰ আছিলেতো গোটেই ব্ৰিটিছৰ এগেইনষ্টত প্ৰথম শ্বহীদ আছিলে তেতিয়া প্ৰথম শ্বহীদ আছিলে খৰ্গেশ্বৰ তালুকদাৰ তেওঁ তেওঁৰ মৃত্যু ঘটিছিলে ভৱানীপুৰ বৰপেটা ক'ত আছে বৰপেটা অ'কে ভৱানীপুৰ বৰপেটাত অ'কে তেওঁ প্ৰথম শ্বহীদ বুলি কোৱা যায় অসম আন্দোলনৰ প্ৰথম শ্বহীদ তেওঁ 10 তাৰিখে 10 ডিচেম্বৰ দিনা তেওঁ শ্বহীদ হৈছিলে 1979 দেই আচ্ছা সেইকাৰণে এইটো শ্বহীদ দিৱস হিচাপে পালন কৰা যায় আৰু 10 ডিচেম্বৰটো আৰু কি ডে আছিলে হিউমেন ৰাইটছ ডে হিচাপে পালন কৰা যায় 10 ডিচেম্বৰটো অ'কে চ' এইখিনি হ'ল ইম্পৰ্টেণ্ট ডেইজসমূহ অসমৰ কাৰণে ইম্পৰ্টেণ্ট ডেইজ